ছৈয়দা হামিদক কৰায়ত্ব কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে দাবী উত্থাপন কৰিছোঁ আৰু যোৱাকালি সংবাদমেলৰ যোগেদি ছৈয়দা আহমেদৰ লগত কেনেকুৱা ধৰণৰ অসমৰ বিজেপি বা অসমৰ মুখ্যমন্ত্ৰী কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে, লিংক আছে, সেই কথা ইতিমধ্যে কৈছোঁ। কিছুদিনৰ ভিতৰত অহা 29 তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিব আৰু তাৰ আগে আগে মুখ্যমন্ত্ৰীয়ে দীঘলীয়া পৰিক্ৰমাটো আপোনালোকে চাব যে এটা নেৰেটিভ ছেট কৰিবলৈ লাগি আছে। মই ভাবোঁ যে 29 তাৰিখে গৃহমন্ত্ৰী অহাৰ লগে লগে তেওঁ কৈছে যে পলিটিকেল জাৰ্ণিটো ষ্টাৰ্ট হ'ব, ৰাজনৈতিক যাত্ৰা আৰম্ভ হ'ব, নেৰেটিভ ষ্টাৰ্ট হ'ব। অলৰেডি তেওঁ গ্ৰাউণ্ডটো বনাই আছে আৰু সেইকাৰণে এই যে যিগৰাকী হামিদা নামৰ যিগৰাকী ব্যক্তি আহিলে, তেখেত আহাৰ গোটেই পটভূমি, আগৰ সম্পৰ্ক, কাৰ কুমন্ত্ৰণাতে কামটো কৰিছে, দিল্লীলৈ গৈও ক'লে। দিল্লীত গৈও অসমৰ মানুহক দানৱৰ লগত আখ্যা কৰিছে, যিটো বহুদিনৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জেনফবিক অসমীয়া বনাবৰ কাৰণে যিটো কূটকৌশল আৰু ষড়যন্ত্ৰ ৰচনা কৰি আহিছে তাৰে অংশ। আৰু এই গোটেই কামটো কৰিবৰ কাৰণে কোনে এজেণ্ডা ফিট কৰি আছে? হিমন্ত বিশ্ব শৰ্মাই। এইটোতো আৰু কোনো বাকী নাই। অসমৰ সমাজৰ মাজত বিভাজন আৰু সাম্প্ৰদায়িকতা আনিবৰ কাৰণে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক নাইকিয়া কৰিবৰ কাৰণে গুৰুজনাকো বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকৰ এজেণ্টসমূহে যি টি কথা কৈ আহিছে। কেতিয়াবা হাতুৰিত বুলি কৈছে, কেতিয়াবা তেওঁৰ নামটো বেয়াকৈ বাবা শংকৰদেৱ বুলি কৈছে। এই ধৰণে কৈ আমাৰ সমাজ ভঙা, সমন্বয় ভঙা, শংকৰদেৱে দি থৈ যোৱা সমন্বয় আদৰ্শটোক বিপন্ন কৰিবৰ কাৰণে তেওঁলোকে অনবৰতে কাম কৰি আহিছে। আৰু সেইকাৰণে এইবাৰো নিৰ্বাচনত তেওঁলোকৰ এজেণ্ডা তেওঁলোকৰ ধৰ্মীয় মেৰুকৰণৰ এজেণ্ডা, সাম্প্ৰদায়িক এজেণ্ডা। যিহেতু উন্নয়নৰ প্ৰশ্ন উত্থাপন হ'লেই তাৰ উত্তৰ যিহেতু দিব নোৱাৰে। যদি মানুহে সোধে যে 45,000 বিঘা মাটি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি, জনজাতীয় ষষ্ঠ অনুসূচীৰ মাটি আপোনালোকে কিয় আম্বানী, আদানী আৰু ৰামদেৱ গডৰেজক দিব ওলাইছে? 6,364খন বিদ্যালয় কিয় মাৰি পেলালে? অসমীয়া ভাষা কিয় APSCৰ পৰা উঠাই দিয়া হ'ল? দিনে দিনে আপোনালোকৰ দিনত এক্সট্ৰা জুডিচিয়েল কিলিং কিয় বাঢ়িছে? এইটো আমি কোৱা নাই, ন্যায়ালয়ে কৈছে। কিয় আপোনালোকে অসম চুক্তি ৰূপায়ণ কৰিব নোৱাৰিলে? 6 নম্বৰ দফা দিম বুলি কিয় কাৰ্যকৰী নকৰিলে? বিদেশী চিনাক্তকৰণ কৰি কিয় বহিষ্কাৰ নকৰে? 6 জনগোষ্ঠীৰ কিয় জনজাতিকৰণ আজিলৈকে নিদিলে? চৰকাৰৰ দিল্লীত 11 বছৰ পাৰ হৈ গ'ল, ইয়াতো 9.5 বছৰ পাৰ হ'ল। মৌলিক প্ৰশ্ন যেতিয়া সোধে, উত্তৰ যেতিয়া দিব নোৱাৰে, তেতিয়া হিন্দু আৰু মুছলমান কৰে, যাতে মানুহক প্ৰৰোচিত কৰিব পাৰি, মানুহক যাতে উন্মাদনাৰে মানুহক বিভাজিত কৰিব পাৰি, এটা ভয়ৰ কৃত্ৰিম পৰিৱেশ দেখুৱায়। তেওঁতো কৈছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত আৰু অসমে 50 বছৰ চিন্তা কৰিব নালাগে। এতিয়া নিৰ্বাচন বেছি ওচৰ চপাৰ লগে লগে মুখ্যমন্ত্ৰীৰ মুখত সংকটৰ কথাটো বেছিকৈ আহিছে। এতিয়া NRCখনো তেওঁ যোৱাকালি কৈছে যে এখন বোলে এটা আমাক ৰাইজক এটা টুপি দিলে। কোনে টুপি দিছে? চৰকাৰ তোমালোকৰ। কাৰণ হাজেলা কোৰ্টৰ বিষয়া আছে, কাৰ্যকৰী কোনে কৰিছে? আৰু তোমালোকৰ চৰকাৰৰ বিষয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিষয়ববীয়াসকল কাৰ? বিষয়াসকলতো চৰকাৰৰে। চৰকাৰৰ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিজে যিটো দায়িত্ব ল'ব লাগিছিলে, দায়িত্ব নল'লে।